জিন্দাবাদ এই চুট চলিছে এই চুট চলিছে নাগাৰ অগ্ৰাসন ৰোধ কৰক ৰোধ কৰিব লাগিবই এই চুট চলিছে এই চুট চলিছে অসম চৰকাৰ হাই অসম চৰকাৰ হাই অসম চৰকাৰ হাই we want justice we want justice আদিবাসী ছাত্ৰ সন্থা জিন্দাবাদ আদিবাসী ছাত্ৰ সন্থা জিন্দাবাদ আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিয়ক আঞ্চলিক সমিতি আৰু চেলেঙাট আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত নাগাৰ আগ্ৰাসন আৰু অসম নাগালেণ্ড সীমান্তত থকা ৰাজ্যৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত আৰু লগতে আমাৰ মইনী সমষ্টিৰ অন্তৰ্গত থকা নকছাৰীৰ পৰা জাজি দলংলৈকে যিটো ঐতিহাসিক ধুধুৰালি পথ সেই ধুধুৰালি পথৰ অৱস্থা এনেই জৰাজীৰ্ণ সেই প্ৰতিবাদত আজি আদিবাসী ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে আৰু এই প্ৰতিবাদস্থলীৰ পৰাই আমি অসম চৰকাৰ তথা জিলা প্ৰশাসনক আহ্বান কৰিব বিচাৰিছো কাৰণ অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত আপোনালোক যিখিনি সীমান্তৱৰ্তী বাসী ৰাইজ আছে তেখেতসকলক নিৰাপত্তা প্ৰদান কৰক অন্যথা যদি এই অসম নাগালেণ্ড সীমান্ত থকা ৰাজ্যক আৰু পুনৰবাৰ সেই কেইদিন আগত আমি যেনেকুৱা দেখিব পালো মানে সীমান্তৱৰ্তী এলেকাত ৰাজ্যক মানে নগা দুৰ্বৃত্তই আহি ভয় ভাবুকি দি বহুতো প্ৰকাৰৰ সন্ত্ৰাস চলাই আহিছে তো এই তেনেকুৱা যাতে সন্ত্ৰাস আৰু পুনৰবাৰ নগাই নকৰে ইয়াক আমাৰ এই জিলা প্ৰশাসন তথা অসম চৰকাৰে দায়িত্ব ল'ব লাগে যদি এই দায়িত্বসমূহ তেখেতবিলাকে সম্পূৰ্ণৰূপে সুনিশ্চিত নকৰে আমাৰ এই অসম নাগালেণ্ড সীমান্তৱৰ্তী মানুহক ৰক্ষণাবেক্ষণ নিদিয়ে নিৰাপত্তা নিদিয়ে তেতিয়া আমি আদিবাসী ছাত্ৰ সন্থাই কিন্তু শান্ত হৈ নাথাকো অনাগত দিনত আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আৰু ইয়াতে আমি ক'বলৈ যাম আমাৰ মইনী সমষ্টিৰ অন্তৰ্গত যিটো ধুধৰালি ঐতিহাসিক ধুধৰালি যিটো পথ আছে নকছাৰীৰ পৰা আপুনি জাজি দলংলৈকে চাব গ'লে ইমানেই জৰাজীৰ্ণ অৱস্থা যিটো মানে মানুহ এনেকুৱা হয় আমাৰ যিখিনি এই অঞ্চলৰ মানুহখিনি যদি কেনেবাকৈ যদি বেমাৰো হয় সেই বেমাৰ যদি আমি মেডিকেললৈ লৈ যাওঁ তো কি হ'ব আধা বাটতে হয়তো সেই বেমাৰজন ঢুকাই যাবলগীয়া হ'ব তো এই ইয়াৰ সম্পূৰ্ণ দায়ী কোনে ল'ব এই সম্পূৰ্ণ দায়ী অসম চৰকাৰে ল'ব লাগিব কাৰণ তেখেতবিলাকে যদি ঐতিহাসিক এটা ৰাস্তাই তেখেতবিলাকে নিৰ্মাণ কৰিব নোৱাৰে কাৰণ তেখেতবিলাকে অসম মালাৰ অধীনত 200 কোটিৰো অধিক টকা ইয়াত আবণ্টন দিছিলে কিন্তু এই আবণ্টন 200 কোটি টকাৰ কামটো যে ইমান লেহেমীয়া হৈছে আমি আদিবাসী ছাত্ৰ সন্থাই এটাই আহ্বান কৰিছো এই যিটো লেহেমীয়া গতিৰে তেখেতবিলাকে কামটো কৰিছে এই সম্পূৰ্ণ তদন্ত হ'ব লাগে অন্যথা আমি আদিবাসী ছাত্ৰ সন্থাই ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত